চালনা ৰেঞ্জৰ আণ্ডাৰত যিটো নৰ্থ ডিজু চাউথ ডিজু ৰিজাৰ্ভ ফৰেষ্ট আছে তাত হাতীৰ জাক এটা আছিল হাতীৰ জাকটোৱে ৰাতি গাঁৱৰ ফালে আহোঁতে এটা পোৱালি তাত থাকি গ'ল বুলি আমাক জনাইছে আৰু তাৰ পিছত যথেষ্ট চেষ্টা কৰিও তাৰমানে জাকটো বিচাৰি উলিয়াব পৰা নগ'ল গতিকে পোৱালিটো জাকৰ ফালে বা জাকত লগাই দিয়া যিটো প্ৰচেষ্টা সেইটো কৰিব পৰা নগ'ল পোৱালিটো একেবাৰে সৰু ই 2 মাহৰ পৰা 3 মাহ মাত্ৰ 102 কেজি ওজন তাক ইয়ালৈ ৰাতি প্ৰায় 9টা 9:30 মানত ইয়াত অনা হৈছে পোৱালিটো বৰ্তমান যিটো আমি বটলেদি গাখীৰ খুৱাওঁ সেই বটলেদি গাখীৰ খুৱাবলৈ তাক শিকাই থকা হৈছে এইটো তাৰ কাৰণে নতুন বস্তু গতিকে তাৰ শিকাওঁতে কিছুমান পোৱালি অতি সোনকালে শিকে কিছুমানে দেৰিকৈ শিকে সি এতিয়া লাহে লাহে শিকিছে বুলি আমি দেখিছোঁ চিচিটিভিত আৰু তাত আমাৰ দিনে নিশাই দুজন পৰিচৰ্যা কৰ্মী লাগি আছে গতিকে সেইটো স্বাস্থ্য ঠিকে আছে নাই স্বাস্থ্য এনেকুৱা নতুন পোৱালি চাওক মাকৰ পৰা যেতিয়া এৰা খাইছে তাৰ মানে সকলোবিলাকেই খেলি মেলি হৈ যায় মানে প্ৰথম কথা মাকৰ যিটো মাকৰ বা জাকৰ যিটো কণ্টেক্ট সেইটো নাইকিয়া হৈ গ'ল গতিকে সি তাৰমানে অৰফেন আৰু দ্বিতীয়তে তাৰ গোটেই ছিষ্টেমটোত যিটো মাকৰ গাখীৰ সেই মাকৰ গাখীৰটো আমি দিব নোৱাৰোঁ আমাৰ যিখিনি গাখীৰ আছে সেইটো দিব নতুন যন্ত্ৰ এটা দি তাক গাখীৰ খুওৱা হৈছে যিটো সি নাজানে সেই বটলটো দি গাখীৰ খাব সি নাজানে গতিকে তাক শিকোঁতে সময় লাগে ইতিমধ্যে তাৰ ধৰক বডিত ডিহাইড্ৰেশ্যন হৈছে যথেষ্ট গাখীৰ খোৱা নাই যোৱা 48 ঘণ্টা ধৰি গতিকে বিভিন্ন ধৰণৰ প্ৰব্লেমেদি সি ভাৰাক্ৰান্ত হৈ আছে গতিকে তাক তাৰমানে অহা 7 দিন 15 দিনমান তাক লাগিব ভালকৈ গাখীৰ খাবলৈ আৰু আমাৰ কনষ্টেণ্ট অবজাৰভেশ্যন তাৰ ওপৰত থাকিব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ